हेलो एवरीवन आज मैं आपनालोকক देखुवाम परफेक्ट मटन कारि केनेके बनाय 2 केजी मटনৰ কাৰণে লৈছে ইয়াতে 200 ml মিঠাতেল আৰু দুটাৰ পৰা তিনটাৰ ভিতৰত নহৰু লৈছে কিন্তু বাকলিহে গুছাইছে কিন্তু দেই খুন্দি দিয়া নাই আৰু জায়ফল আৰু গৰম মছলা কেটামান দিছে ইয়াতে বিশেষ একো নাই তেজপাত কিবা কিবি যি থাকে ঘৰত হেতু দিব পাৰে আৰু পিয়াজ 600 গ্ৰাম মান দিছে ইয়াতে এটো ধুনিয়াকে ভাজি লৈছে দেখিছেনে কিমান ধুনিয়াকে ভাজি লৈছে এটো পুরা গোল্ডেন কালার হোৱা লৈকে এটো ভাজিব এখিনি এয়া দেখিছে নাই তেল উলাই যোৱাকে ভাজিব লাগিব আৰু ইয়াতে নহৰু আৰু আদা খুন্দি পেলাই দিছে নহৰু কিন্তু বহুত দিছে কিন্তু দেই বহুত বেছি দিছে আদাও দিছে এই বাটি এটাৰ আৰু ফুল কে আৰু যিমানটা নহৰু হৰু ডাঙৰ থাকে ন হেতু কেটা হয় কেটা নহয় হেতু ক'ব নোৱাৰি মুঠতে মুঠি বাৰ বুলি কয় যে হেতু হয় আৰু মুঠতে হাতত যিমান আহে বহুত অকমান আৰু পানী দি পেলাই ইয়াতে ভাজি লৈছে তেও দেই বহুত ধুনিয়াকে একেবাৰে তেলটো উলাই যোৱাকে দেখিছেনে তেল নাই কিয়া নিচিনা হৈছে এতিয়া তেল বেছি দিয়া নাই কিন্তু দেই 2 কেজি মটনৰ কাৰণে 200 ml তেলটো কমে বুলি ক'ব লাগিব আৰু এয়া মটন পিস বিলাক দেখিছেনে কিমান যে ধুনিয়া দিছে ডাঙৰ ডাঙৰ পিস হয় কিন্তু দেই কাছি হয় বহুত ধুনিয়া হয় দেখিছেনে কিমান ধুনিয়া মটন হয় একেবাৰে কাটনটো দেখিছে নাই পিসবোৰ বহুত ডাঙৰ ডাঙৰ কিন্তু দেই এইখিনি ধুনিয়াকে এতিয়া ভাজি কৰি লৈছে একেবাৰে তেলটো নাইকিয়া নিচিনা দেখিছে নাই বাৰু এয়া সক কিমান ধুনিয়াকে ভাজি লৈছে এনেকে ভাজি লব লাগিব আপোনাৰ যিমান ভালকে হিজায় যিমান কম ফ্লেমত যিকোনো মাংস হিজায় তেতিয়া বেছি ধুনিয়া হয় খাবলৈ আৰু বহুত দেৰিলৈকে এনেকে কম ফ্লেম দি পেলাই বহুত ধুনিয়াকে ভাজি কৰি লৈছে তেও কৈ আছে যে বহুত এনেকে যিকোনো মাংস অকমান গেছটো কমাই দিব লাগে তাৰ পিছত এনেকে হিজাই থাকিব লাগে এয়া দেখিছে না কিমান যে ধুনিয়া একদম পিয়াজখিনি বহুত ধুনিয়া হৈছে ফাইনালি এতিয়া মই এখিনিয়ে ডাইৰেক্ট দেখাই দিলো আৰু ভিডিওটো বহুত লং আছিল আৰু এয়া দেখিছে না কিমান ধুনিয়া মটন হৈছে আৰু ইয়াতে বহুত বেছি ধুনিয়া দিছে দেই সৰু সৰুকে কাটি পেলাই বহুত বেছি ধনিয়া দিছে ইয়াতে ধনিয়া দিলে বেছি ভাল লাগে আৰু মটন সবৰে ফেভাৰিট হয় নহয় জানো বাৰু এয়া চক ইটো ৰুটি লগত ভাতৰ লগত আমাৰ ঘৰত সবৰে মটন একেবাৰে ফেভাৰিট হয় একেবাৰে তেলু বেছি হোৱা নাই জুনে তেল খাই বেছি ভাল নাপায় তেওঁলোকৰ কাৰণে একদম পারফেক্ট এটো পারফেক্ট ৰেচিপি আৰু আপোনালোকে ভালকে চাই লওক কিন্তু প্ৰসেসটো ভালকে ফলো কৰিলে বহুত ধুনিয়াকে বনাব পাৰি আৰু আমিটো মোবাইলত চাইহে বনাও যিকোনো বস্তু নহয় নে বাৰু আৰু এয়া লাষ্টত দিছে এতিয়া লাষ্টৰ সময়তে আৰু হৈছেগে আৰু ইয়াতে ধনিয়া আছে ইয়াতে দেই ধনিয়া আছে ধনিয়া তাপা হুগান জলকীয়া হেনেকুৱা কিবা কিবি পিছি দিছে হুগান জলকীয়া আৰু ধনিয়া বেছিকে আছে আৰু কেটামান নহৰু দি দিছে ইয়াতে বহুত ধুনিয়াকে পিছি লৈছে ধনিয়াখিনি মাজৰ সময়তে দিছে একেবাৰে হোৱাও নাছিলে বাৰু আৰু ইয়াতে পানী দিব এতিয়া বহুত বেছি টাইম লাগে কিন্তু দেই এনেকে বনালে 2 ঘন্টা আৰু 1 ঘন্টা যদি মটন হিজাই নহয় বহুত বেছি টেস্টি হয় কিন্তু ধনিয়াখিনি এনেকে মাজতে দিলে বেছি টেস্টি আৰু বেলেগ এটা ফ্লেভাৰ আহে হেতু কাৰণে মাজৰ সময়তে দি দিছে ইয়াতে আৰু পানী অকনমান দি পেলাই আৰু অকনমান হিজাই লব তেও দেই বহুত ধুনিয়া আৰু হৈ গৈছিলে বুলি মই ভাবিছিলো কিন্তু হোৱা নাই আসলতে বহুত হিজাব লাগে বুলি কৈছে তেও আৰু ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ অকনমান দি দিছে কালাৰৰ কাৰণে এটো বাস কালাৰৰ কাৰণে বেছি জ্বলা নাথাকিব খালি এটো ৰেচিপিত যদি এইটো ষ্টাইলত যদি মটন বনাই নহয় একদম আপুনি নকব আৰু ইমান যে টেস্টি লাগিলে খায় মই বহুত বাৰ ট্ৰাই কৰিছো এইটো বস্তু বহুত ধুনিয়া লাগে খাবলৈ প্ৰথম বাৰতে মোৰ পারফেক্ট হৈ গল মানে সেম মানে বহুত ধুনিয়াকে একেবাৰে কম ফ্লেমত হেৰি কৰি মিলি দি দিব লাগে আৰু ইয়াতে দিছে দইটো কিন্তু প্লেন দই দিব লাগিব দেই প্লেন দই দিলেহে বেছি ভাল লাগে মিঠাও দিব নালাগে টেঙাও দিব নালাগে প্লেনটো দিব লাগে যোনটো ব্লু কালাৰৰ টেমাটো আহে হেতু দিলে বেছি ভাল হয় দই দিলেতো আৰু নকবই আৰু একেবাৰে বিয়া হেনেকুৱা ৰেষ্টুৰেন্ট নিচিনা হৈ যায় একেবাৰে দেখিছে নাই হেনেকুৱা অকমান লাইনত পোৱা হেৰিবিলাকে বেছি টেস্টি হয় নহয় এনে ডাঙৰ ডাঙৰ ৰেষ্টুৰেন্ট বিলাকতকে আৰু হান্দি মটন এটো সেমে থাকে হান্দি মটন এটো টেষ্টটো আৰু হান্দি মটনটো একে টেষ্টে আহে হান্দি মটন যদি বনাব নিবিচাৰে অসুবিধা হয় ন হান্দি মটন বনাবলৈও এটো সেম হান্দি মটনৰ টেষ্টটো আহে এনেকে বনাই চাবচোন আপোনালোকে কিমান যে ধুনিয়া লাগে আৰু একেবাৰে এতিয়া লাষ্টত দিছে আৰু ধনিয়া বহুত বেছি ধনিয়া লাগিব কিন্তু বনাই চাব যদি হেৰিটো নাই ধনিয়াটো নাই যদিও একো নাই কোনো কথা নাই কিন্তু ধনিয়াটো দিলে আৰু বেছি ভাল লাগে আৰু ৰেচিপিটো কেনেকুৱা লাগিলে জনাব দেই আজি আপোনালোকক